Hi friends, you are watching Focus Vision News. Assam Northeast. Focus Vision Newsৰ প্ৰতিগৰাকী দৰ্শকক মই বৰ্তমান লৈছো ঐতিহ্যমণ্ডিত মঙ্গলদৈ চহৰত আৰু মঙ্গলদৈ চহৰ মাজবজিয়াৰ মই চেণ্টাৰ পইণ্টত আছো আৰু ইয়াৰ পৰা ক্ৰমান্বয়ে এখন যিহেতু মঙ্গলদৈ প্ৰতিষ্ঠিত ৰেষ্টুৰেণ্ট মই বৰ্তমান যাম ফাইন ডাইনিং ৰেষ্টুৰেণ্টত আৰু ইয়াতে যিসকল কাপলছ বা ফ্ৰেণ্ডছ বহি আছে সেই ফ্ৰেণ্ডছবোৰৰ আগন্তুক নিউ ইয়াৰ 2026 লৈ কি পৰিকল্পনা তাৰ কিছু কথা পাতিম আমি ক্ৰমান্বয়ে আগবাঢ়ি যাম আহক ইউ আৰ ৱাচিং ফ'কাছ ভিজন নিউজ আছাম নৰ্থ ইষ্ট আমি যেহেতু ঐতিহ্যমণ্ডিত যেহেতু মঙ্গলদৈ এখন প্ৰতিষ্ঠিত ৰেষ্টুৰেণ্ট ফাইন ডাইনিং ৰেষ্টুৰেণ্টতে আহিলোঁ SRDৰ আৰু ইয়াতে যেহেতু আমি প্ৰথমে লগ পালোঁ কেনেকুৱা 2025ক বিদায় দি 2026 আহি পালে নতুন বছৰলৈ কি পৰিকল্পনা আৰু যোৱা বছৰটোক কেনেকৈ বিদায় দিবা বিদায় দিম আমি ভাবি আছো যে এইটো বছৰ দিন ভাল হোক এই বছৰটো বহুত বেয়া হৈছে আৰু আগামী বছৰটো দিন ভাল হোক এটোৱে চাই আছো আমি 2025ক লৈ তিতা মিঠা কেহা কিবা বিশেষ অভিজ্ঞতা তিতাই মিঠাটো একো পোৱা নাই আমাৰ জুবিনদা গৈছে আমি আমাৰ মনটো এতিয়ালৈকে বেয়াই আৰু তিতাই গৈছে এইটো মিঠা নাযায় আৰু ইমান দেখত বেয়া বেয়া হৈছে বস্তুকেইটা কি মিঠা হ'ব হয় আসলতে সকলোৰে মুখত একেটাই কথা যেহেতু হিয়াৰ আমঠু জুবিন গাৰ্গৰ অনুপস্থিতিত তথা 2025 বৰ্ষত আমি গীতি কবি সাহিত্যিক যেহেতু সৈয়দ সাদুল্লাহক আমি হেৰুৱালো হাৰ্টথ্ৰব জুবিন গাৰ্গক হেৰুৱালো আৰু যেহেতু আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ বাহিবাদক দীপক শৰ্মাকে ধৰি বহু কেইগৰাকী গুণমুগ্ধ বা বহু কেইগৰাকী প্ৰতিষ্ঠিত শিল্পী আমাৰ মাজৰ পৰা নাইকিয়া হৈ গ'ল আৰু এখেতসকলে অনুভৱ কৰিছে জীৱনহীনতাৰ দুখ আপোনাৰ কি পৰিকল্পনা 2026 লৈ আৰু 25ৰ কি অভিজ্ঞতা মোৰো সেম মানে 2025টো আমি মহান শিল্পী এটা হেৰালো অসমৰ এতিয়া আমাৰ এইটোৱে আমাৰ CM ছাৰৰ তাত কামনা জাষ্টিছটো পাব লাগে আৰু মই আশাবাদী আৰু আমাৰ বিশ্বাস আছে যে ছাৰে আমাক ন্যায় দিব বুলি এইটোৰে আমি আশাবাদী ধন্যবাদ এই ফ'কাছ ভিজন নিউজৰ পৰা আপোনালোকৰ পৰিয়াললৈ আন্তৰিক অভিনন্দন তথা নৱবৰ্ষৰ শুভেচ্ছা তিতা মিঠা কেহা সকলো অভিজ্ঞতাৰে পাৰ হৈ গ'ল 2025 এতিয়া সন্মুখত 2026 বিশেষ 2025ৰ কি অভিজ্ঞতা আৰু 2026 লৈ কি পৰিকল্পনা বিশেষ তেনেকুৱা নাই গতানুগতিকে চলি আছে দিনৰহে পৰিৱৰ্তন হৈ আছে যি কি নহওক তথাপিও ধৰক নতুন বছৰ বুলি ক'লে স্বাভাৱিকতে যিটো মনত মানৰ উৎসাহ উদ্দীপনা আহে সেইটো স্বাভাৱিকতেই আহে আৰু সেই হিচাপত আমি এটা মনত ভাৱ লোৱা আনৰ দৰে আমাৰো আহিছে নতুন কিছু উদ্দীপনা নতুন চিন্তা তাৰ লগতে মই ক'ম যিখিনি 25 বৰ্ষত যিটো ধৰক আপোনাৰ কিছুমান অসূয়া বা কিছু যিবিলাক বেয়া মেছেজ সমাজত আহিছে সেইখিনিৰ পৰা আমি কিদৰে পৰিত্ৰাণ পাব পাৰোঁ তাৰ ক্ষেত্ৰত আমি সচেতন মহল আৰু সচেতন হোৱাৰ প্ৰয়োজন আছে বুলি আমি ভাবোঁ তাকে পৰিকল্পনাৰ লগতে মই আৰু অলপ এড কৰি দিছোঁ আপুনি যিহেতু মিডিয়াৰ মানুহ যেনেকুৱা ধৰক ব্ৰেণ্ড এম্বাছাডৰ মিডিয়াৰ এটা পাৰ্ট হয় বহুজাতিক কোম্পানীবোৰে যিদৰে আপোনাৰ ব্ৰেণ্ড এম্বাছাডৰবোৰ নিয়োগ কৰি তেওঁলোকৰ প্ৰডাক্টসমূহ বিক্ৰীৰ কাৰণে চেষ্টা কৰে ৰাইজৰ মাজত লৈ যাবৰ কাৰণে চেষ্টা কৰে প্ৰচাৰ কৰাৰ কাৰণে ঠিক তেনেদৰে মই আমাৰ ৰাজনৈতিক দিশটো সমাজ গঠনৰ এটা আপোনাৰ অবিচ্ছেদ্য অংগ বুলি ভাবোঁ অবিচ্ছেদ্য এক দিশ বুলি ভাবোঁ সেই ক্ষেত্ৰত ৰাজনীতিক যদি সামৰি আমি ক'ব বিচাৰোঁ ৰাজনীতিক পথাৰত যিসকল নেতৃত্ব আছে তেওঁলোক বিশেষকৈ নিৰ্বাচিত যিসকল প্ৰতিনিধি আছে তেওঁলোকো ওৱান কাইণ্ড অফ ব্ৰেণ্ড এম্বাছাডৰ তো তেওঁলোকে কি কয় লাখ লাখ মানুহে তেওঁলোকৰ মুখৰ ফালে চাই থাকে সেইকাৰণে তেওঁলোকৰ সদায় সংযত আৰু ঐক্যতাৰ যি বাৰ্তা তেনেধৰণৰ আৰু তেনেধৰণৰ কথা বতৰাবোৰ সমাজত কৈ থাকিলে মিডিয়াৰ আগত যদি প্ৰচাৰ কৰে সমাজখন এক মানে সন্তুলিত হোৱাৰ এটা সুব্যৱস্থা হ'ব বুলি আমি ভাবোঁ এক প্ৰকাৰ বিচলিত হয় বুলি আপুনি ক'ব নিশ্চয় হয় ধন্যবাদ তেখেতে যেহেতু এই আগন্তুক নৱবৰ্ষৰ প্ৰাক্ষণতে যেহেতু গুৰুত্বপূৰ্ণ মন্তব্য এটা ক'লে আচলতে পাব্লিক আইডল যিসকল পলিটিচিয়ান আছে বা নেতা মন্ত্ৰী আছে তেখেতসকলে যি ধৰণে সমাজত এটা মেছেজ বা বিগ বাষ্প বিয়পাব বিচাৰে বা পজিটিভ দিশতে হওক বা নিগেটিভ দিশতে হওক ঠিক তেনেকৈ ফ'ল' কৰে আমাৰ তেখেতসকলৰ অনুৰাগীসকল বা আমাৰ চিটিজেনছে চ' তেখেতে ইম্পৰ্টেণ্ট কথা ক'লে ধন্যবাদ আপোনাৰ এইটো ইম্পৰ্টেণ্ট বাইট অফ দ্য 2025 লাষ্ট ইয়াৰ বুলি ভাবিম ধন্যবাদ ফ'কাছ ভিজনৰ পৰা আগন্তুক নৱবৰ্ষৰ আন্তৰিক ধন্যবাদ থেংক ইউ আপোনালোকলৈ ধন্যবাদ
আগন্তুক 2026 নৱবৰ্ষ আহি পালে 25ক বিদায় দি 26ত কি পৰিকল্পনা? নিউ ৰেজলিউশ্যন লৈছোঁ আৰু একচুৱেলি আমাৰ মানে জব আমাৰ মানে ডিফেন্সৰ হয় তো আমি মানে সদায় এনেকুৱাই যে গৈ ট্ৰেইনিঙত গৈ থাকিব লাগে তো আমাৰ তাৰ ৰিজলিউশ্যন আছে আৰু আগন্তুক মানে ভাল কৰোঁ যেন সেয়াই আৰু ধন্যবাদ আপুনি নিজৰ ঘৰ আপোনাৰ পৰিয়াল এৰিও আপুনি কৰ্মব্যস্ততাৰ বাবে যিহেতু ডিফেন্সত কাম কৰে আপোনাৰ ঘৰ ক'ত? মোৰ এনেই গুৱাহাটী ইয়াতে মোৰ পষ্টিং হয় হয় ধন্যবাদ আপোনালৈ ফ'কাছ ভিছনৰ তৰফৰ পৰা 2025ক বিদায় দি 2026ৰ আন্তৰিক অভিনন্দন তথা নৱবৰ্ষৰ শুভেচ্ছা। থেংক ইউ উইচ ইউ দ্য চেম। যিহেতু আমাৰ সন্মুখত আৰু এটা ফেমিলি আহি উপস্থিত হৈছে আমি 2025ক বিদায় দিলোঁ নতুন বছৰ 2026 অহা কাইলৈৰ পৰা এটা নতুন দিন ৰাতি 12টা বজাৰ পৰা নতুন দিন ষ্টাৰ্ট হ'ব নতুন বছৰ আৰম্ভ হ'ব কি পৰিকল্পনা? সময় মতে যি হৈ থাকিব তেনেই একো নাই সময়ৰ ওপৰত নিৰ্ভৰশীল। ধন্যবাদ। তোমাৰ আগন্তুক নৱবৰ্ষ উপলক্ষে পৰিকল্পনা কি? পৰিকল্পনাটো বহুতখিনি আছে এতিয়া 2025টো ভালকৈ গ'ল এণ্ড 2026টো ইয়াতকৈ বেছি ভালকৈ যাব বুলি আশা কৰিছোঁ কেৰিয়াৰৰ ক্ষেত্ৰত হওক ফেমিলি ৰিলেশ্যনছ হওক হেল্থটো চবচে বেছি মেইন অলপ হেল্থ ফ'কাছড আৰু হেল্থ চেণ্ট্ৰিক হ'ম বুলি ভাবিছোঁ আৰু মই ট্ৰেভেলিং কৰি বহুত ভাল পাওঁ গতিকে 26ত মেক্সিমাম ষ্টেটছ অলপ ট্ৰেভেল কৰা মোৰ আশা আছে গতিকে ভাবিছোঁ তেনেকৈ ট্ৰেভেল কৰিম বুলি ভালকৈ চ' এইটোৱে মোৰ 2026। এগৰাকী পুত্ৰ এগৰাকী কন্যাক লৈ মাকে আহিছে আজি 31st ফাইন ডাইনিঙত আগন্তুক নৱবৰ্ষলৈ বা অতিবাহিত যি বছৰ আজিলৈকে চলি আছে এই বছৰটোলৈ বা আগন্তুক বছৰলৈ পৰিকল্পনা কি আৰু 25ৰ অভিজ্ঞতা কি? পৰিকল্পনা বুলি ক'লে আৰু সকলোৰে ভাল হওক গ'ল যোৱা দিনকেইটাতো ভালেই গ'ল অহা দিনকেইটাও ভালেই যাওক তাৰে সেয়া আৰু পৰিকল্পনা ইহঁত দুজন লগ লৈ যি আৰু ভাবিছোঁ সেইখিনি পূৰা হওক সেয়া আৰু এয়াই এগৰাকী মাতৃৰ আশা আকাংক্ষা সন্তান দুগৰাকীক লৈ আগন্তুক 2026 বৰ্ষটো যাতে ভালে হয় তাৰ বাবে আপুনি অসমবাসী ৰাইজক 26লৈ কি ক'ব বিচাৰিব কি মেছেজ দিব বিচাৰিব? মেছেজ মানে সকলোৱে ভালে থাকক আৰু এতিয়াৰ যিটো পৰিস্থিতি হৈ আছে সকলো মানে শান্তিপূৰ্ণভাৱে পাৰ হৈ যাওক 2026টো 25টোতো বেয়াই গ'ল বুলি ক'ব লাগিব যিহেতুকে আমি কি হেৰুৱাইছোঁ গমেই পাইছোঁ আগলৈ সেনেকুৱা নহওক যাতে আৰু সকলোকে নতুন বছৰৰ শুভেচ্ছা জনালোঁ। ধন্যবাদ। আমি ক্ৰমান্বয়ে ৰেষ্টুৰেণ্টখনৰ যি মেনেজাৰ দাদা আছে তেখেতৰ সন্মুখলৈ যাম আমি গুৱাহাটীৰ পৰা আহিলে ভিন্ন কামত ভিন্ন সময়ত গুৱাহাটীৰ পৰা আহিলে আমি এখেতৰ ৰেষ্টুৰেণ্টত সোমাওঁ আৰু এখেতৰ তত্বাৱধানতে যিহেতু ৰেষ্টুৰেণ্টখন চলি আছে আগন্তুক 2026লৈ 25ক বিদায় দি কি পৰিকল্পনা? আপুনি সুন্দৰভাৱে ইয়াতে মেনেজমেণ্টত থাকে নিজৰ পৰিয়ালৰ পৰাও আঁতৰি আপুনি নিউ ইয়াৰ্ছতেই হওক বা বিহুৰ সময়তে হওক বা 31st বা 1 জানুৱাৰীত আপুনি সময় দিয়ে 2025ৰ কি অভিজ্ঞতা আছিল আৰু 2026ত আপোনাৰ কি পৰিকল্পনা? 25টো খুবেই বেয়া গৈছে চবৰ কাৰণেই বেয়া গৈছে 26ত মানে অলপ ভাল হ'ব বুলি আশা কৰিছোঁ আৰু এতিয়া সেইটোৱে মানে প্ৰাৰ্থনা আৰু ঈশ্বৰৰ পৰা 1 জানুৱাৰী বছৰৰ প্ৰথম দিন পিছে আপোনাৰ ঘৰত যিহেতু আপুনি ইয়াতে কামত ব্যস্ত থাকে ঘৰত বিশেষ কি আয়োজন? ঘৰত আপোনাৰ 1 জানুৱাৰী বুলি থাকিব অলপ মানে এৰেঞ্জমেণ্ট হ'ব আৰু ধন্যবাদ। ফ'কাছ ভিছনৰ পৰা আপোনাক আন্তৰিক ধন্যবাদ আৰু নৱবৰ্ষৰ শুভেচ্ছা যাচিলোঁ। নৱবৰ্ষৰ শুভেচ্ছা থাকিল চবলৈ। দাদা আগন্তুক নৱবৰ্ষ উপলক্ষে কি পৰিকল্পনা 2025ৰ কি অভিজ্ঞতা আছিল আপোনাৰ? বহুতেই বঢ়িয়া সময় পাৰ হৈছে 2025 বৰ্ষটো আমাৰ কাৰণে মই এনে ডিফেন্সত কাম কৰোঁ CRPFত ইম্ফলত থাকোঁ অহা 2026টো বহুত ভালেই পাৰ হওক বুলি পেলাই এটা মানে আপুনি ডিফেন্সত কাম কৰে ছুটীত ঘৰলৈ আহিছে ছুটীত ঘৰত আহিছোঁ কিমান দিন হ'ল অহা? যোৱাকালি আহিছোঁ মই পৰিয়ালৰ সৈতে 31st বা 1 জানুৱাৰী উদযাপন কৰিব বিলকুল ধন্যবাদ আপোনাক ফ'কাছ ভিছন নিউজৰ তৰফৰ পৰা 2025ক বিদায় দি 26ৰ আন্তৰিক অভিনন্দন তথা শুভেচ্ছা যাচিলোঁ আপোনাৰ পৰিয়াললৈও নৱবৰ্ষৰ শুভেচ্ছা বহুত বহুত ধন্যবাদ আপোনালৈ ইউ আৰ ৱাচিং ফ'কাছ ভিছন নিউজ